জাতীয় বিদ্যালয় ক্লাস 5-ৰ অনুশীলনী 3B সমাধান কৰিম। নাম্বাৰ 1 কোৱেশ্চনত সুধিছে তলৰ সংখ্যাবোৰৰ পৰা যুগ্ম আৰু অযুগ্ম সংখ্যাবোৰ বাছি উলিওৱা। যুগ্ম আৰু অযুগ্ম সংখ্যা বাছি উলিওৱাৰ কাৰণে একেবাৰে সহজ। শেষৰ সংখ্যাটো চাবা। শেষৰ সংখ্যাটো যদি যুগ্ম হয় তেতিয়াহ'লে গোটেই সংখ্যাটো যুগ্ম হ'ব। আৰু শেষৰ সংখ্যাটো অযুগ্ম হয় তেতিয়াহ'লে গোটেই সংখ্যাটো অযুগ্ম হ'ব। যুগ্মবিলাক মাৰ্ক কৰি আছোঁ, বাকীবিলাক অযুগ্ম হ'ব। যুগ্ম সংখ্যাৰ ডেফিনেশ্যন কি আছিলে? যদি কোনো এটা সংখ্যা বাকী নথকাকৈ 2ৰে বিভাজ্য হয়, 2ৰে হৰণ কৰিলে ভাগশেষ নাথাকে, তেতিয়াহ'লে সংখ্যাটো কি হ'ব? সংখ্যাটো যুগ্ম হ'ব। ঠিক আছে? তো এতিয়া চোৱা কোনকেইটা যুগ্ম সংখ্যা হয়। 16 যুগ্ম সংখ্যা হয়, শেষত 6 আছে, 6 যুগ্ম। 37 অযুগ্ম সংখ্যা, 93 অযুগ্ম সংখ্যা, 88 যুগ্ম সংখ্যা, 40 যুগ্ম সংখ্যা। মনত ৰাখিবা শেষত যদি 0 থাকে তেতিয়াহ'লে সেইটো সংখ্যা যুগ্ম হ'ব। 96ৰ শেষত 6 আছে, 6 যুগ্ম, তেতিয়াহ'লে এই সংখ্যাটো যুগ্ম। ইয়াৰ শেষত 413ৰ শেষত অযুগ্ম সংখ্যা আছে, তেতিয়াহ'লে সংখ্যাটো অযুগ্ম হ'ব। 814ৰ শেষত যুগ্ম সংখ্যা আছে, যুগ্ম। এইটোও যুগ্ম। 0 থাকিলে যুগ্ম হয়। 1 আছে, অযুগ্ম হ'ব। 5 আছে, অযুগ্ম হ'ব। 9 আছে, অযুগ্ম হ'ব। 2 আছে, যুগ্ম হ'ব। এইটো 1 আছে, অযুগ্ম হ'ব। যুগ্মকেইটা মই চিন দিছোঁ, এইকেইটা যুগ্ম হয় আৰু চিন নিদিয়াকেইটা অযুগ্ম হয়। তোমালোকে লিখি ল'বা। নাম্বাৰ 2 লৈ আহিলোঁ। তলৰ সংখ্যাবোৰৰ পৰা মৌলিক আৰু যৌগিক সংখ্যা বাছি উলিওৱা। মৌলিক সংখ্যা কেনেকৈ উলিয়াবা? মৌলিক সংখ্যা 1 আৰু সেই সংখ্যাটোৰ বাহিৰে বেলেগ কোনো সংখ্যাৰে হৰণ নাযায়। অথবা এনেকৈ ক'ব পাৰি মৌলিক সংখ্যাৰ উৎপাদক 1 আৰু সেই সংখ্যাটো। ইয়াতে চোৱা মৌলিক সংখ্যাকেইটা মই চিন দিছোঁ। 23ৰ উৎপাদক কি হ'ব? 1 আৰু 23, কাৰণ 23 বেলেগ সংখ্যাৰে হৰণ নাযায়। 23 মৌলিক সংখ্যা হ'ব। 27 মৌলিক সংখ্যা নহয়, কাৰণ 3 আৰু 9 মাল্টিপ্লাই কৰিলে, পূৰণ কৰিলে 27 হয়। 30ও মৌলিক নহয়। 61 মৌলিক হ'ব। 97 মৌলিক হ'ব। 42 মৌলিক নহয়। সকলো যুগ্ম সংখ্যা যৌগিক, কাৰণ যুগ্ম সংখ্যা কি 2ৰে আমি হৰণ কৰিব পাৰোঁ। যুগ্ম সংখ্যা তাৰমানে যৌগিক সংখ্যা, মৌলিক নহয়। 93ক আমি হৰণ কৰিব পাৰোঁ 3ৰে। 57ক হৰণ কৰিব পাৰোঁ। 63কো পাৰোঁ। 57 2বাৰ দিছে। অ'কে, 53 মৌলিক সংখ্যা হ'ব। 65 নহয়, শেষত যদি 5 থাকে, যিকোনো সংখ্যাৰ শেষত যদি 5 থাকে তেতিয়াহ'লে এইটো যৌগিক সংখ্যা হ'ব, কাৰণ শেষত 5 থাকিলে সেইটো সংখ্যাক 5ৰে আমি হৰণ কৰিব পাৰিম। 19 মৌলিক হ'ব। 18 যৌগিক হ'ব। 37 মৌলিক। 87 যৌগিক সংখ্যা। 96 যৌগিক সংখ্যা। 88 যৌগিক সংখ্যা। 25ক হৰণ কৰিব পাৰি যৌগিক সংখ্যা। 47 মৌলিক হৈ যাব। এতিয়া আহিলোঁ 3 নম্বৰ কুৱেশ্চন। কাক বোলে লিখিব দিছে, ডেফিনেশ্যন লিখিব দিছে যুগ্ম সংখ্যা অযুগ্ম সংখ্যা এইবিলাকৰ। এতিয়া চোৱা যুগ্ম সংখ্যা যিবোৰ সংখ্যা 2ৰে বাকী নোৰোৱাকৈ হৰণ কৰিব পাৰি সেইবোৰক যুগ্ম সংখ্যা বোলে। যেনেকুৱা 4, 6, 8, 2 এটা যুগ্ম সংখ্যা হ'ব। 2, 4, 6, 8, 10 যিমান আছে এইফালে দুটাকৈ উদাহৰণ দিব দিছে, দুটাকৈ উদাহৰণ দিলে হ'ল। অযুগ্ম সংখ্যা যিবোৰ সংখ্যাক 2ৰে হৰণ কৰিলে 1 বাকী থাকে সেইবোৰক অযুগ্ম সংখ্যা বোলে। তাৰমানে যিবোৰ সংখ্যা যুগ্ম নহয় সেইবোৰ অযুগ্ম সংখ্যা। এতিয়া আহিলোঁ মৌলিক সংখ্যা। মৌলিক সংখ্যা যিবোৰ সংখ্যা
দুটাই ভিন্ন উৎপাদক থাকে আৰু উৎপাদক দুটা হ'ল এক আৰু সংখ্যাটো নিজে তাৰমানে মৌলিক সংখ্যা সেইটোৱে হ'ব যি সংখ্যাক এক আৰু সেই সংখ্যাটোৰ বাহিৰে বেলেগ সংখ্যাৰে ভাগ কৰিব নোৱাৰি সেইটো মৌলিক সংখ্যা হ'ব এনেকুৱা 11 23 19 এনেকুৱা অসংখ্য উদাহৰণ আছে যৌগিক সংখ্যা যিবোৰ সংখ্যাৰ দুটাতকৈ তাৰমানে যিবোৰ সংখ্যা মৌলিক নহয় সেইবোৰ যৌগিক হ'ব যিবোৰ সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে তেনে সংখ্যাবোৰক যৌগিক সংখ্যা বোলে দুটাতকৈ বেছি উৎপাদক থকা এনেকুৱা ক'ব পাৰি 4 9 আৰু বহুতো উদাহৰণ আছে 15 4ৰ উৎপাদক কি হ'ব 1 আৰু 4 নিজে হ'ব তাৰ পিছত 2 9ৰ উৎপাদক 1 আৰু 9 হ'ব তাৰ পিছত 3 যজা মৌলিক সংখ্যা কি দিয়া আছে ডেফিনেশ্যন দুটা মৌলিক সংখ্যাৰ মাজত মাত্ৰ এটা যৌগিক সংখ্যা থাকে তাকে যজা মৌলিক সংখ্যা বোলে এতিয়া চোৱাচোন মই যদি লিখি যাওঁ 3 4 5 6 7 8 9 ইয়াতে যজা মৌলিক শব্দটো আছে তেতিয়াহ'লে মৌলিক সংখ্যা আমাক ল'ব লাগিব 3 আছে তাৰপিছত 5 আছে তাৰপিছত 7 আছে হয়নে এতিয়া 3 আৰু 5ৰ মাজত এটা যৌগিক সংখ্যা আছে তেতিয়াহ'লে 3 আৰু 5 কি হ'ব যজা মৌলিক সংখ্যা 3 আৰু 5 আমি এনেকৈ লিখিম 3 আৰু 5 আমি এনেকৈ লিখিম 3 আৰু 5 যজা মৌলিক সংখ্যা হ'ব আৰু কি হ'ব 11 আৰু 13 11ৰ পিছত 12 হয় তাৰপিছত 13 11 আৰু 13ৰ মাজত এটা যৌগিক সংখ্যা আছে তাৰমানে এই দুটা মৌলিক সংখ্যা যজা মৌলিক সংখ্যা বুলি কোৱা হ'ব নিখুঁত সংখ্যা যি সংখ্যা নিজৰ বাহিৰে তাৰ আন উৎপাদকবোৰৰ যোগফল সংখ্যাটোৰ সমান তাকে নিখুঁত সংখ্যা বোলে এতিয়া চোৱাচোন যদি মই 6 লৈছোঁ 6ৰ যদি উৎপাদক উলিয়াওঁ 6ৰ উৎপাদক 6ৰ উৎপাদক 1 হ'ব তাৰপিছত 2 হ'ব 3 হ'ব আৰু 6 হ'ব আমাক ইয়াত কৈছে যে যি সংখ্যাৰ নিজৰ বাহিৰে এই সংখ্যাটোৰ উৎপাদক এই সংখ্যাটো 6 নিজে হয় এই সংখ্যাটো বাদ দিলোঁ তাৰপিছত যদি এই বাকী উৎপাদক কেইটা আমি যোগ কৰোঁ যোগফল 6 হ'ব এনেকুৱা সংখ্যাক নিখুঁত সংখ্যা বুলি কোৱা হয় উদাহৰণস্বৰূপে যদি দুটা সংখ্যা দিব লাগে 6 তাৰপিছত 28 তোমালোকে কৰি চাবা 28ৰ উৎপাদক লৈ উৎপাদকবিলাকৰ পৰা 28 বাদ দিবা বাকী কেইটা যোগ কৰিবা যোগফল 28 ওলাব নম্বৰ 4 এই নম্বৰটো 10 আৰু 20ৰ মাজৰ অযুগ্ম সংখ্যা কেইটা লিখা 10 আৰু 20ৰ মাজৰ অযুগ্ম সংখ্যা কেইটা 10 11 12 13 14 15 16 17 18 19 10 আৰু 20ৰ মাজৰ অযুগ্ম সংখ্যা কেইটা আমাক লিখিব দিছে এইটো এটা হ'ব এইটো এটা হ'ব অযুগ্ম সংখ্যা তাৰ পিছত এইটো হ'ব এইটো হ'ব এইটো হ'ব এইটো হ'ব 10 আৰু 20ৰ মাজৰ অযুগ্ম সংখ্যা কেইটা হ'ল এইকেইটা 40ৰ পৰা 60 লৈ যুগ্ম সংখ্যা কেইটা লিখা 40ৰ পৰা 60 লৈ 40ৰ পৰা 60 লৈ তাৰ মানে
40 আৰু 60 ৰ মাজৰ কোৱা নাই 40 ৰ পৰা ষ্টাৰ্ট কৰিব লাগিব 60 ত শেষ কৰিব লাগিব 40 আৰু 60 ক ধৰি যুগ্ম সংখ্যা কেইটা 40 ৰ পৰা ষ্টাৰ্ট কৰি 60 40 ৰ পাছত কি হ'ব 42 যুগ্ম 41 যুগ্ম নহয় অযুগ্ম 42 যুগ্ম মই ইয়াতে লিখিছো 40 তাৰ পিছত 42 তাৰ পিছত 44 46 48 50 52 54 56 58 আৰু 60 40 ৰ পৰা 60 লৈ যুগ্ম সংখ্যা কেইটা এইকেইটা তোমালোকে কি বহিত তুলি ল'বা নাম্বাৰ 4 সি নাম্বাৰ 2 1 আৰু 20 ৰ মাজৰ মৌলিক সংখ্যা কেইটা লিখিব দিছে 1 ৰ পৰা 20 লৈ লিখিছো 1 আৰু 20 ৰ মাজৰ মৌলিক সংখ্যা কেইটা 1 তো মৌলিক নহব তাৰ পিছত মৌলিক আছে 2 তাৰ পিছত 3 4 নহয় 5 6 নহয় 7 8 9 মৌলিক নহয় 10 নহয় 11 হয় 13 17 19 1 আৰু 20 ৰ মাজৰ মৌলিক সংখ্যা কেইটা হল ডি নাম্বাৰ 2 20 আৰু 30 ৰ মাজৰ মৌলিক সংখ্যা কেইটা 20 আৰু 30 ৰ মাজৰ মৌলিক সংখ্যা কেইটা আমাক উলিয়াব দিছে 21 ক বেলেগ সংখ্যাৰে হৰণ যায় 1 আৰু 21 ৰ বাহিৰে বেলেগ আছে 3 আছে আৰু 7 আছে 22 ৰো আছে 23 মৌলিক হ'ব 24 মৌলিক নহয় 25 নহয় 26 নহয় 27 নহয় 28 নহয় 29 হ'ব তো 20 আৰু 30 ৰ মাজৰ মৌলিক সংখ্যা কেইটা হ'ব 23 29 নাম্বাৰ 5 টো চোৱা উদাহৰণ হয় দেখুৱা যে দুটা যুগ্ম সংখ্যাৰ যোগফল যুগ্ম দুটা যুগ্ম সংখ্যাৰ যোগফল যে যুগ্ম হয় এটো দেখুৱাব লাগে 4 আৰু 8 4 আৰু 8 দুটা যুগ্ম সংখ্যা ইয়াৰ যোগফল 12 এটা যুগ্ম সংখ্যা ইয়াতে উদাহৰণত দেখুৱাইছো যে 4 আৰু 8 দুটা যুগ্ম সংখ্যা এই যুগ্ম সংখ্যা দুটাৰ যোগফল এটা যুগ্ম সংখ্যা নেক্সট দুটা অযুগ্ম সংখ্যাৰ যোগফল এটা যুগ্ম সংখ্যা দুটা অযুগ্ম সংখ্যা লব লাগে 3 আৰু 5 3 আৰু 5 দুটা অযুগ্ম সংখ্যা এই দুটা অযুগ্ম সংখ্যাৰ যোগফল 8 ইয়াতে উদাহৰণত দেখুৱাইছো দুটা অযুগ্ম সংখ্যাৰ যোগফল এটা যুগ্ম সংখ্যা তাৰ পিছত এটা যুগ্ম আৰু এটা অযুগ্ম সংখ্যাৰ যোগফল এটা অযুগ্ম সংখ্যা হয় এটা অযুগ্ম সংখ্যা লৈছো আৰু এটা যুগ্ম সংখ্যা লৈছো আমাক ইয়াত এটা যুগ্ম সংখ্যা এটা অযুগ্ম সংখ্যা লব দিছে এটা যুগ্ম সংখ্যা লৈছো এটো অযুগ্ম এটো যুগ্ম যোগফল 11 তো এটা যুগ্ম আৰু এটা অযুগ্ম সংখ্যাৰ যোগফল এটা অযুগ্ম সংখ্যা দুটা যুগ্ম সংখ্যাৰ পূৰণফল যুগ্ম দুটা যুগ্ম সংখ্যা লৈছো এই দুটা যুগ্ম সংখ্যাৰ পূৰণফল এটা যুগ্ম সংখ্যা ওলাইছে
দুটা মৌলিক সংখ্যাৰ যোগফল মৌলিক নহ'ব পাৰে উদাহৰণৰ হয় দেখুৱাব লাগে যে দুটা মৌলিক সংখ্যাৰ যোগফল মৌলিক নহ'ব পাৰে ইয়াতে অলৰেডি কৰিছো আমি এই দুটা মৌলিক সংখ্যা ইয়াৰ যোগফল যৌগিক সংখ্যা ওলাইছে বেলেগ লৈ কৰিব পাৰো 5 আৰু 7 5 আৰু 7 দুটা মৌলিক সংখ্যা এই দুটা মৌলিক সংখ্যাৰ যোগফল এটা যৌগিক সংখ্যা দুটা মৌলিক সংখ্যাৰ যোগফল মৌলিক নহ'ব পাৰে নাম্বাৰ 6 টো খালি ঠাই পূৰণ কৰিব দিছে আটাইতকৈ সৰু মৌলিক সংখ্যাটো আটাইতকৈ সৰু মৌলিক সংখ্যা 2 হ'ব 1 তো মৌলিক নহয় 2 হ'ব আটাইতকৈ সৰু যৌগিক সংখ্যাটো 1 2 3 4 1 তো আমি নধৰো 2 মৌলিক 3 মৌলিক তেতিয়াহ'লে আটাইতকৈ সৰু যৌগিক সংখ্যা 4 10 আৰু 20 ৰ মাজত কেইটা মৌলিক সংখ্যা আছে 10 11 12 10 আৰু 20 ৰ মাজত কেইটা মৌলিক সংখ্যা আছে 11 এটা মৌলিক সংখ্যা 13 এটা মৌলিক সংখ্যা 17 এটা মৌলিক সংখ্যা 19 এটা মৌলিক সংখ্যা তেতিয়া হলে 1 2 3 4টা 4টা মৌলিক সংখ্যা আছে এটা মৌলিক সংখ্যাৰ কেইটা বিভিন্ন উৎপাদক থাকে এটা মৌলিক সংখ্যাৰ দুটা বিভিন্ন উৎপাদক থাকে দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ মাজৰ পাৰ্থক্য দুটা ক্ৰমিক যুগ্ম সংখ্যা মানে ইয়াতে সোয়া 10 তাৰ পিছৰ যুগ্ম সংখ্যাটো কি আছে 12 তো 10 আৰু 12 ৰ পাৰ্থক্য মানে বিয়োগফল কি হ'ব 2 তো দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ মাজৰ পাৰ্থক্য 2 নাম্বাৰ F2 সোয়া 31 তকৈ ঠিক ডাঙৰ মৌলিক সংখ্যাটো 31 ৰ পিছত আহে 32 মৌলিক নহয় তেতিয়া হলে 33 মৌলিক নহয় 34 মৌলিক নহয় 35 মৌলিক নহয় ইয়াতে সোয়া মই কৰি দেখুৱাইছো 31 ৰ পিছত 32 33 34 35 36 37 মৌলিক সংখ্যা তো 31 ৰ পিছত মৌলিক সংখ্যাটো হল 37 29 তকৈ সৰু আটাইতকৈ ওচৰত থকা মৌলিক সংখ্যাটো 11 আৰু 17 ৰ মাজৰ মৌলিক সংখ্যাটো 11 ৰ পাছত আহে 12 তাৰ পিছত 13 14 15 16 17 16 11 আৰু 17 ৰ মাজৰ এইকেইটা সংখ্যা ইয়াৰ ভিতৰত মৌলিক 13 11 আৰু 17 ৰ মাজৰ মৌলিক সংখ্যাটো 13 2 ৰ বাহিৰে আন মৌলিক সংখ্যা অযুগ্ম এটো সত্য হ'ব কাৰণ 2 এটা এনেকুৱা সংখ্যা যি যুগ্ম কিন্তু মৌলিক তো 2 ৰ বাহিৰে আন সকলো মৌলিক সংখ্যা অযুগ্ম কাৰণ যুগ্ম সংখ্যা মৌলিক হ'বই নোৱাৰে বি নাম্বাৰ 2 0 2 যুগ্ম সংখ্যা নহয় 0 এটা যুগ্ম সংখ্যা হয় এই কাৰণে অসত্য হ'ব এটা যুগ্ম সংখ্যা ঠিক পিছৰ স্বাভাৱিক সংখ্যাটো
অযুগ্ম সংখ্যা এটা যুগ্ম সংখ্যাৰ পিছৰ সংখ্যাটো অযুগ্ম হ'ব লাগিব কাৰণ যিকোনো যুগ্ম সংখ্যাৰ পিছত এটা অযুগ্ম সংখ্যা হয় তাৰ পিছত যুগ্ম সংখ্যা আহে তো এইটো সত্য হ'ব 15 এটা মৌলিক সংখ্যা এইটো অসত্য কাৰণ ডি নম্বৰটো আছে 15 এটা মৌলিক সংখ্যা 15 মৌলিক সংখ্যা নহয় কাৰণ 15 উৎপাদক চোৱা 15 উৎপাদক 1 আৰু 15 বাহিৰেও দুটা উৎপাদক আছে তো 15 মৌলিক সংখ্যা হ'ব নোৱাৰে যৌগিক সংখ্যা এইটো অসত্য হ'ব দুটা মৌলিক সংখ্যাৰ পূৰণফল এটা মৌলিক সংখ্যা দুটা মৌলিক সংখ্যাৰ পূৰণফল এটা মৌলিক সংখ্যা নহ'ব পাৰে কাৰণ 3 আৰু 5 মৌলিক সংখ্যা এই দুটা সংখ্যাৰ পূৰণফল 15 মৌলিক সংখ্যা নহয় তেতিয়াহ'লে এইটো অসত্য হ'ব এটা অযুগ্ম সংখ্যাক 2 ৰে হৰণ কৰিলে সদায় 1 বাকি থাকে এইটো সত্য হয় এইটো আমি পঢ়ি আহিছো এটা অযুগ্ম সংখ্যাক 2 ৰে হৰণ কৰিলে 1 বাকি থাকে সকলো অযুগ্ম সংখ্যাই মৌলিক এটো সত্য নহয় 9 এটা অযুগ্ম সংখ্যা কিন্তু 9 মৌলিক নহয় যৌগিক সংখ্যা এটা এটা ভুল হ'ব সকলো অযুগ্ম সংখ্যাই মৌলিক নহ'ব পাৰে 6 এটা নিখুঁত সংখ্যা নহয় নিখুঁত সংখ্যাৰ ডেফিনেশ্যন পঢ়ি আহিছো 6 এটা নিখুঁত সংখ্যা হয় তেতিয়াহ'লে অসত্য হ'ব যৌগিক সংখ্যাৰ দুটাতকৈ কম উৎপাদক থাকে কোনো এটা সংখ্যাৰ দুটা উৎপাদকটো থাকিবই তেতিয়াহ'লে যৌগিক সংখ্যাটো দুটাতকৈ বেছি উৎপাদক থাকে সেইকাৰণে এটা অসত্য হ'ব